আপুনি যদি PM কিষাণৰ হিতাধিকাৰী তো আপোনালোকৰ কাৰণে এক ডাঙৰ খবৰ আহিছে। আপোনালোকে যদি 22 নম্বৰ কিস্তি পাইছে তো আপোনালোকে আজিয়ে এই কামটো কৰক, নহলে আপুনি 23 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। তো আপুনি নিকটতম CSC চেণ্টাৰত যাব, যাই আপোনালোকৰ EKYC-টো সম্পূৰ্ণ কৰিব। স্ক্ৰীনত দিয়া গুহাৰি অনুসৰি নোটিছ অনুসৰি যে যিসকল কৃষকে PM কিষাণ আঁচনিৰ অধীনত 22 নম্বৰ কিস্তি ধনৰাশি লাভ কৰিছিল সেইসকল হিতাধিকাৰী কৃষকক নিকটৱৰ্তী CSC লৈ গৈ EKYC সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কৃষকসকলে যথাসময়ত EKYC সম্পূৰ্ণ নকৰিলে PM কিষাণৰ পৰৱৰ্তী কিস্তিৰ ধন পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। তো গতিকে আপোনালোক সকলোৱে PM কিষাণটো ঠিক ৰাখিবৰ কাৰণে আপুনি যাতে আঁচনিৰ পইচাটো পাই থাকে তাৰ কাৰণে আপোনালোকৰ EKYC-টো অতি গুৰুত্বপূৰ্ণ। আশা ৰাখিছোঁ সকলোৱে আপোনালোকৰ নিজৰ নিকটতম CSC চেণ্টাৰত গৈ আপুনি EKYC-টো সম্পূৰ্ণ কৰিব। ভিডিঅ' যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ফেচবুকত চাই থাকিলে ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।